हेलो फ्रेंड्स, আজি আপোনালোকৰ মাজলৈ এটা বেলেগ বস্তু লৈ আহিলো। ভিডিওটো শেষলৈকে চাই থাকক, আশা কৰো ভাল লাগিব। এটো প্ৰিন্সেছ কাট ব্লাউজ ইস্ত্ৰি কৰাৰ কাৰণে এটা বল বনাইছো। দেখিছেনে কি ধুনীয়াকৈ ইস্ত্ৰি হৈ গৈছে। বলক ভিডিওটো আৰম্ভ কৰো। মই এটা কাপোৰ কাটি লৈছো 7 গোটেইখিনি ৰাউন্ড 7 আছে, ৰাউন্ড কৰি কাটি লৈছো। এতে দুটা কাপোৰ আছে, দুটা কাপোৰ মই সাইডে সিলাই লৈছো। গোটেইখিনি সিলাই লৈছো, অলপমান ঠাইৰি তে সাইডে দি সৰু সৰু কৰি কাটি লম। কাপোৰটো উল্টাব লাগিব, সিধা কৰিব লাগিব। এটো মই কাটি লৈছো, এবাৰ কাপোৰ সিধা কৰি লম। সিধা কৰি পেলাই দিয়া কাপোৰ কেইটামান ভৰাই লম ভিতৰত। এখিনি কাপোৰ সৰু সৰু কৰি টুকুৰা কাপোৰ ভিতৰত ভৰাই লম। এটো মোৰ ভৰা হৈ গ'ল, দেখিছেনে বলৰ দৰে হৈ গৈছে। এবাৰ সাইডটো বেজিৰে সিলাই লম। সিলাই লওয়া হৈ গ'ল মোৰ। এটো চাব পাৰে। এবাৰ মই ব্লাউজ এটা ইস্ত্ৰি কৰি দেখাই দিছো আপোনালোকক। এটো দেখিব পাৰিছে। ব্লাউজ এটা যিমানে ফিনিশিং নহওক, ইস্ত্ৰিটো ভালদৰে দিব পাৰিলে ফিনিশিংটো আৰু আহে। ভিডিওটো ভাল লাগিলে কমেন্ট কৰিব, লাইক কৰিব।